খঙত অগ্নিশৰ্মাৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী খঙতে মঞ্চৰ পৰা চেলফি ল'বলৈ যোৱাৰ অনুৰাগীক গতিয়াই দিলে। এই সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হ'বলৈ ধৰিছে অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ এই ভিডিঅ'টো। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই সামাজিক মাধ্যমত বহুজনে তীব্ৰ সমালোচনা কৰিছে প্ৰিয়ংকা ভৰালীক। আন বহুজনে আকৌ প্ৰিয়ংকা ভৰালীৰ লগত প্ৰকৃততে কি হৈছিল, চেলফি ল'বলৈ যোৱাৰ অনুৰাগীয়ে কি আচৰণ কৰিছিল, প্ৰকৃত সত্য জানিব বিচাৰে। বৰ্তমান বিহুৰ সময়, এই বিহুৰ সময়তে অসমৰ গায়ক গায়িকাসকলে বিভিন্ন স্থানত নিজৰ গীত পৰিৱেশন কৰে। বহু ঠাইত কিছু সংখ্যক মানুহৰ অসভ্য আচৰণ আৰু কিছু সংখ্যক মানুহৰ আদৰ আৰু মৰম বুটলিবলৈ সক্ষম হয় বহু জনপ্ৰিয় গায়ক গায়িকাই। কিন্তু এই ক্ষেত্ৰত প্ৰকৃততে প্ৰিয়ংকা ভৰালীৰ লগত কি ঘটনা ঘটিছিল, আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছোঁ। যিকোনো এগৰাকী চেলিব্ৰিটিৰ লগত যেতিয়া চেলফি তুলিবলৈ যোৱা হয় বা চেলফি উঠা হয়, তেনে ক্ষেত্ৰত কোনো চেলিব্ৰিটিগৰাকীয়ে কেতিয়াও খং নকৰে, যদিহে তেওঁ অসভ্য আচৰণ নকৰে সেইগৰাকী চেলিব্ৰিটিৰ লগত। সম্ভৱতঃ প্ৰিয়ংকা ভৰালীৰ লগতো এনে ঘটনাই সংঘটিত হৈ গ'ল। কিন্তু সামাজিক মাধ্যমত যিটো ভিডিঅ' তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে, সেই ভিডিঅ'টোৰ পৰা স্পষ্টকৈ গম পোৱা নাযায় প্ৰকৃততে কি হৈছিল কণ্ঠশিল্পীগৰাকীৰ লগত। ইতিমধ্যে হয়তো আপোনালোকে এই ভিডিঅ'টো দেখা পালে। সঁচাকৈ প্ৰকৃততে কি হৈছিল প্ৰিয়ংকা ভৰালীৰ লগত? প্ৰিয়ংকা ভৰালীয়ে বিনা কাৰণত খং কৰিছিল নেকি এইগৰাকী চেলফি ল'বলৈ যোৱাৰ অনুৰাগীক? কিন্তু আমি সামাজিক মাধ্যমত দেখা এই ভিডিঅ'টোৰ পৰাই সকলোখিনি কথা কৈ দিব নোৱাৰোঁ। এই ক্ষেত্ৰত হয়তো নিশ্চয় এদিন স্পষ্টীকৰণ দিব জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। কিন্তু যিয়ে নহওক, কণ্ঠশিল্পীগৰাকীয়ে মঞ্চত যেতিয়া গীত পৰিৱেশন কৰি থাকে, তেতিয়া কিন্তু কেতিয়াও যিমান অনুৰাগী নহ'লেও এনেদৰে অসভ্য আচৰণ কৰাটো শোভা নাপায়। তেওঁৰ লগত ভালদৰে কৈও বা অনুৰোধ কৰিও এখন চেলফি উঠিব পাৰে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকে এই বিষয়ে যদি বিতংকৈ জানে, তেনেহ'লে নিশ্চয় আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। আৰু অৱশেষত এই ক্ষেত্ৰত বা এই ঘটনাটোক লৈ প্ৰিয়ংকা ভৰালীয়ে যাতে স্পষ্টীকৰণ দিয়ে, তাকে আমি কামনা কৰিছোঁ। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। Selfie